এগৰাকী বিধায়ক ৰাইজৰ ৰুখত পৰিছে ৰাজ্যৰ এগৰাকী বিধায়ক আৰু বিধায়কগৰাকীক ভোট চোৰ আৰু দালাল আখ্যা দিয়া হৈছে ক'ব বিচাৰিছো সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ কথা জাকিৰ হুছেইন সিকদাৰৰ সন্মুখত হাজাৰ হাজাৰ লোকে কোলা পতাকা দেখুৱাইছে গো বেক ধ্বনি দিছে লগতে অভিযোগ উত্থাপন কৰি জাকিৰ হুছেইন সিকদাৰক দালাল আৰু ভোট চোৰ আখ্যা দিছে একাংশ লোকে এটা প্ৰান্তত এই ঘটনাটো সংঘটিত হৈছে জাকিৰ হুছেইন সিকদাৰ গৈছিল সেই অঞ্চলটোলৈ আৰু তেতিয়াই স্থানীয় যিসকল লোক আছে সকলো লোক ওলাই আহিল হাতে হাতে কোলা পতাকা লৈ ওলাই আহিল আৰু জাকিৰ হুছেইন সিকদাৰক ক'লে জাকিৰ হুছেইন সিকদাৰ হৈছে এটা দালাল জাকিৰ হুছেইন সিকদাৰ হৈছে ভোট চোৰ যোৱা পঞ্চায়ত নিৰ্বাচনত ভোট চোৰৰ অভিযোগ উত্থাপন কৰি স্থানীয় লোকে বা সাধাৰণ জনতাই জাকিৰ হুছেইন সিকদাৰক গো বেক ধ্বনি দিয়াৰ উপৰিও কোলা পতাকা দেখুৱাৰ দৰে ঘটনা সংঘটিত হৈছে সবিস্তাৰ এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বিপদত পৰিছে এবাৰ এগৰাকী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সন্মুখত গো বেক ধ্বনি দিয়া হৈছে জাকিৰ হুছেইন সিকদাৰলৈ একাংশ লোকে গো বেক ধ্বনি দিছে জাকিৰ হুছেইন সিকদাৰক আৰু পাকা বেতবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সৰুক্ষেত্ৰীৰ পাকা বেতবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বিপদত পৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰ পঞ্চায়তত ভোট চোৰৰ আখ্যা হাজাৰ হাজাৰ ৰাইজে ভোট চোৰৰ আখ্যা দিছে জাকিৰ হুছেইন সিকদাৰক সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সন্মুখত দেখুৱালে কোলা পতাকা দেখুওৱা হৈছে জাকিৰ হুছেইন সিকদাৰক আৰু স্থানীয় ৰাইজৰ অভিযোগ মতে যোৱা পঞ্চায়ত নিৰ্বাচনত বিধায়ক জাকিৰ হুছেইন সিকদাৰে ভোট চুৰি কৰিছিল ভোট চুৰ কৰাৰ অভিযোগ উত্থাপন কৰি জাকিৰ হুছেইন সিকদাৰক গো বেক ধ্বনি দিছে আৰু লগতে সমষ্টিটোৰ আটাইতকৈ ব্যৰ্থ বিধায়ক বুলি আখ্যা দিছে হাজাৰ হাজাৰ ৰাইজে সমষ্টিৰ ব্যৰ্থ বিধায়ক বুলি আখ্যা দিয়াৰ উপৰিও জাকিৰ হুছেইন সিকদাৰক দালাল বুলিও আখ্যা দিছে ৰাইজে বিধায়ক জাকিৰ হুছেইন সিকদাৰক দালাল আখ্যা দিছে হাজাৰ হাজাৰ ৰাইজে তাৰ মাজতেই কংগ্ৰেছ কৰ্মী আৰু ৰাইজৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আমি জনাই আছো এটা ব্ৰেকিং নিউজ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সন্মুখত গো বেক ধ্বনি দিয়া হৈছে পঞ্চায়তত ভোট চোৰৰ আখ্যা দিছে জাকিৰ হুছেইন সিকদাৰক দৃশ্যাংক দেখাই আছে কোলা পতাকা দেখুওৱা হৈছে আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সন্মুখত পাকা বেতবাৰীৰ খৰমা 3 মছজিদ চকত কোলা পতাকা দেখুৱাই গো বেক ধ্বনি দিছে কেইবা হাজাৰ লোকে স্থানীয় ৰাইজৰ অভিযোগ মতে পঞ্চায়ত নিৰ্বাচনত জাকিৰ হুছেইন সিকদাৰে ভোট চুৰি কৰিছিল আৰু লগতে জাকিৰ হুছেইন সিকদাৰ সমষ্টিটোৰ এগৰাকী ব্যৰ্থ বিধায়ক বুলি মন্তব্য কৰি জাকিৰ হুছেইন সিকদাৰৰ ওপৰত অভিযোগ উত্থাপন কৰি কোলা পতাকা দেখুৱাইছে গো বেক ধ্বনি দিছে জাকিৰ হুছেইন সিকদাৰক গো বেক ধ্বনি দিয়া হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখাই আছো দৃশ্যাংশটো আপোনালোকে দেখিছে যে এয়া হৈছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰক দেখুওৱা কোলা পতাকা দেখুওৱাৰ দৃশ্যাংশ জাকিৰ হুছেইন সিকদাৰ আহিছিল আৰু পাকা বেতবাৰীত এই ঘটনাটো সংঘটিত হৈছে পাকা বেতবাৰীৰ খৰমা 3 মছজিদ চকত কোলা পতাকা দেখুৱাইছে জাকিৰ হুছেইন সিকদাৰক হাজাৰ হাজাৰ লোক ওলাই আহিছে সকলোৱে গো বেক ধ্বনি দিছে জাকিৰ হুছেইন সিকদাৰক এনেকৈ কোলা পতাকা দেখুৱাই ওলাই আহিছে সাধাৰণ জনতা জাকিৰ হুছেইন সিকদাৰ গো বেক জাকিৰ হুছেইন সিকদাৰ হৈছে ভোট চোৰ জাকিৰ হুছেইন সিকদাৰ হৈছে দালাল এনেকুৱা ধৰণৰ ধ্বনি দি গো বেক ধ্বনি দি কোলা পতাকা দেখুৱাইছে বিধায়ক জাকিৰ হুছেইন সিকদাৰলৈ আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আমি এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছো বিধায়ক অসমৰ ভিতৰত যিখিনি বিধায়ক আছে গোটেইকেইটা বিধায়কৰ ভিতৰত সৰুক্ষেত্ৰী সমষ্টিৰ যিটো জাকিৰ হুছেইন সিকদাৰ নামৰ বিধায়ক এই বিধায়কজন ভোটৰ ক্ষেত্ৰত যোৱা পঞ্চায়ত ভোটত ভোট চুৰি কৰিছে গণতান্ত্ৰিক গণহত্যাকাৰী গণতন্ত্ৰক হত্যা কৰিছে আৰু মানে কমিশন ৰাজ এওঁৰ ওপৰত কোনো কমিশন খাব নোৱাৰে 25% 26%কে কমিশন লাগে আৰু কোনো উন্নয়ন নাই যদি এমপিৰ এটা ফান্ড থাকে সেই ফান্ড মানে যাই কেনে ওপেনিং কৰি তাৰ পিছত ফেসবুকত দিয়ে যে মই এইটো কাম বহুত দিনৰ পৰা মানে ভাবি চিন্তি ধৰিছিলো কিন্তু সেইটো মিছা কথা আজি বৰ্তমান সৰুক্ষেত্ৰী সমষ্টিৰ পৰা বৰ্তমান পাকা বেতবাৰী সমষ্টি হৈছে আমি আগতে ভবানীপুৰ সমষ্টিৰ আছিলো যেতিয়া আমি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত হৈছো তেতিয়া তাৰমানে আমি যোৱা পঞ্চায়ত নিৰ্বাচনত দেখা পাইছো যে এই এমএলএ এজন মানে কাউন্টিং এজেন্ট হৈ ভিতৰত সোমাই কেনে যি গণ্ডগোল কৰিছে যি অন্যায় কৰিছে সেই অন্যায় অসমৰ কোনো এমএলএ এটাই কৰিব পৰা নাই সেইখিনি কৰিছে সেইকাৰণে আমি গণতান্ত্ৰিকভাৱে কলা পতাকাই দি তেওঁক
বয়কট কৰিছো। আমাৰ ৱাৰ্ডত আহিছে, এতিয়া আমাৰ ৱাৰ্ডত মিটিং দিছে, মিটিং কৰিবলৈ ঠাই নাছিল, কিন্তু কোনো ধৰণৰ দলীয় মিটিং নহয় বুলি স্কুলৰ প্ৰিন্সিপালৰ ওচৰত লিখা দি তাৰপিছত তাতে মিটিং কৰিবলৈ আহিছে। কোনো দলীয় ভাষণ দিব নোৱাৰিব, তাতে কোনো মানে হেৰি কৰিব নোৱাৰিব, এইখিনি কথা কৈ কেনে মিটিং এৰেঞ্জ কৰিছে। নাই, আমি কোনো দলৰ পৰা কোৱা নাই, আমি সাধাৰণ ৰাইজৰ পৰা তেওঁক গৌৰৱ ধ্বনি দিছো, আৰু তেওঁক অনাগত দিনত 2026 চনত আমি দেখাই দিম যিটো দল আমাৰ ভাল লাগে, যিটো প্ৰাৰ্থী আমাৰ ভাল লাগে, কিন্তু জাকিৰ হুছেইন সিকদাৰক এই আমাৰ পাকা বেতবাৰী সমষ্টিৰ পৰা বিদায় দিবই লাগিব। আপোনালোকে কি কয়? বিধায়ক জাকিৰ হুছেইন সিকদাৰে উন্নয়ন কৰা নাই নেকি সমষ্টিত? নাই, উন্নয়নৰ নামত ভেকু বাও নাছিল। উন্নয়ন যদিও কৰিছে, দুই এটা কাম কৰিছে, সেই কামৰ কমিশ্যন তেওঁৰ ভায়েকক দিব লাগে, তেওঁক দিব লাগে, বেলেগকে কমিশ্যন দিব লাগে। যিজন মানুহে কাম কৰিব, যিজন প্ৰতিনিধিয়ে কাম কৰিব, তেওঁ একো নাথাকে সেইখিনি কমিশ্যন দিওঁতে আমি দেখা পাইছো যে স্থানীয় ৰাইজ আৰু কংগ্ৰেছ কৰ্মীৰ লগত হতাহতি হৈছে, কোনোবাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই, মই এইটো বস্তু দেখা নাই যে কোনোবাৰ লগত হাতাহাতি হৈছে, কিন্তু কংগ্ৰেছৰ মানুহে আমাক ছোৱালী মানুহেদি ফচাই দিব, অমুক মানুহেদি, আৰু আমাৰ ইয়াতে কিছুমান কংগ্ৰেছৰ দালাল আছে, সেই দালাল ৰাজকেইটা আমি বন্ধ কৰিম অচিৰেই। আমাৰ এই অঞ্চলৰ মানুহ একত্ৰিত হৈ কেনে আমি এই দালাল কেইটাক, তাৰমানে দালাল ৰাজৰ পৰা আঁতৰাম বুলি আমি এটা মানে আলোচনাত একত্ৰিত হৈছো।